ক্ৰমাৎ তুংগত উঠিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ছয়গাঁৱত এনডিএৰ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, সাংসদ বিজুলী কলিতা মেধিকে ধৰি কেইবাগৰাকীও নেতাৰ ৩০ নম্বৰ বামুণীগাঁও পৰিষদীয় সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ৰাভা হাছঙত পুনৰবাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি দাবী সৰ্বানন্দ সোণোৱালৰ। কংগ্ৰেছক তীব্ৰ সমালোচনা সভাপতি দিলীপ শইকীয়াৰ। কংগ্ৰেছে ২৪গৰাকী ৰাভা লোকক হত্যা কৰিছে, গতিকে ৰাভা হাছঙত ভোট বিচৰাৰ অধিকাৰ নাই কংগ্ৰেছৰ, এই মন্তব্য কৰিছে দিলীপ শইকীয়াই। বিপৰীতে কংগ্ৰেছেও তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। ছয়গাঁৱত দলীয় প্ৰাৰ্থী জ্যোতিষ ঠাকুৰীয়াৰ হৈ প্ৰচাৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ। আৰু কৈমাৰীৰ পৰা বিশাল বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ। খুব ভাল লাগিলে দিলীপ শইকীয়া ডাঙৰীয়াই গোটেই বিষয়টো অত্যন্ত নিষ্ঠাৰে আগুৱাই নিছে আৰু গোটেই বিষয়টোত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নিষ্ঠাৰে লাগি আছে। গতিকে ময়ো আহিলোঁ অজিত ৰাভাৰ হৈ আজি প্ৰচাৰ চলাবৰ বাবে। মোৰ খুব ভাল লাগিছে এই অঞ্চলৰ ৰাইজৰ যিখিনি উৎকণ্ঠা, যিখিনি ৰাইজৰ যিখিনি স্পৃহা আমাৰ বিশেষকৈ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ কাম কাজৰ প্ৰতি। গতিকে সেইখিনি আন্তৰিকতা দেখি মই অত্যন্ত আনন্দিত হৈছোঁ আৰু মোৰ দৃঢ়